সাংসদ প্ৰদান বৰুৱাৰ বিৰুদ্ধে ক্ষোভ জোনাইবাসী সাংসদগৰাকীৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে দিনৰ ভাগত জোনাই গুৱাহাটী সংযোগে ৰেলৰ চলাচল নোহোৱাৰ অভিযোগ ৰাইজৰ ব্ৰডগজ ৰেলপথ হোৱাৰ 10 বছৰ পাছতো ধেমাজি লখিমপুৰৰ পৰা গুৱাহাটীৰ সৈতে নাই পোনপটীয়া ৰেলৰ যোগাযোগ যাকে লৈ সৰব হৈছে স্থানীয় দল সংগঠন আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক বুবুল হাজৰিকাৰ এক প্ৰতিবেদন আগবঢ়াইছো NF ৰেলৱে উত্তৰ অসমক কণাহাহক পতান দিয়াৰ দৰে তেওঁলোকে নীতি নিৰ্ধাৰণ কৰা পৰিলক্ষিত হৈছে 2015 চনতে ব্ৰডগেজ ৰেলপথলৈ উন্নীত হ'ল উত্তৰ অসমৰ প্ৰায় 450 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথ অৰ্থাৎ ৰঙিয়াৰ পৰা মুৰকং চেলেকলৈকে এই ৰেলপথ চোৱাত আজি তাৰিখলৈকে এই 10 বছৰে এখন সুবিধাজনক ৰেল প্ৰৱৰ্তন নহ'ল ইয়াত ৰেল আহে কিন্তু যিবিলাক ৰেল আহে এই ৰেলবিলাকৰ লগত পোনপটীয়াভাৱে গুৱাহাটীৰ কোনো ধৰণৰ সংযোগ নাই যাৰ ফলত ইয়াত যাত্ৰীসকলে দুৰ্ভোগ ভুগিব লগা হয় আমি অলপতে এটা বাতৰি কৰিছিলোঁ যে লখিমপুৰলৈ শতাব্দীৰ ৰেল চলা নাই কিন্তু জনশতাব্দী ৰেলখন শেহতীয়াকৈ লখিমপুৰলৈ আহিলে হ'লেও তাৰ যি এটা সময়সূচী দিছে সন্ধিয়া 4টা বজাত আহি পায়হি আৰু 5 বজাত ইয়াৰ পৰা পুনৰ উভতি যায় গতিকে ৰাতি 11:30 গৈ গুৱাহাটী পায় আৰু সেই সময়ছোৱাত কোনো ধৰণৰ কাম নহয় এজন যাত্ৰী অৰ্থাৎ পুৱাৰ ভাগত যদি ৰেলখন দিলেহেঁতেন তেতিয়াহ'লে লখিমপুৰৰ লগতে সমগ্ৰ উত্তৰ অসমৰ ৰাইজৰ একোটা সুবিধা হ'লহেঁতেন আৰু ডাঙৰ কথাটো হ'ল যে বগীবিল ব্ৰিজ হৈ এই ব্ৰডগেজ ৰেলপথেদি তিনিচুকীয়ালৈ নিউ তিনিচুকীয়াৰ সৈতে সংযোগ কৰা হৈছে কিন্তু নিউ তিনিচুকীয়াৰ পৰা আৰম্ভ কৰি কেৱল ৰাজধানী ৰেলখনৰ বাদে কোনো এখন ৰেলে গুৱাহাটীৰ লগত পোনপটীয়াভাৱে সংযোগ স্থাপন কৰা নাই আৰু এই মুহূৰ্তত দৃশ্য আমি দেখুৱাইছোঁ কিমান যাত্ৰীৰ ভিৰ এয়া দেখিছে যে প্ৰতিখন ৰেল অহাৰ লগে লগে এনেধৰণে যাত্ৰীৰ ভিৰ পৰিলক্ষিত হয় কিন্তু আজিৰ তাৰিখত NF ৰেলৱে হওক বা লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই এই বিষয়টোত কোনো ধৰণে গুৰুত্ব আৰোপ কৰা নাই 10 বছৰে সাংসদগৰাকীয়ে এখন সুবিধাজনক ৰেল মুৰকং চালকৰ পৰা গুৱাহাটীলৈ বা লখিমপুৰৰ পৰা গুৱাহাটীলৈ বা ধেমাজিৰ পৰা গুৱাহাটীলৈ চলাব পৰা নাই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব সাংসদৰ দায়িত্ব এখন ৰেল চলাব লাগে আজিৰ তাৰিখত লখিমপুৰৰ পৰা দিনৰ ভাগত এখন গুৱাহাটীলৈ ৰেল নাই যিটো এটা অতি যাত্ৰাৰ ক্ষেত্ৰত কিছু পৰিমাণে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে আচলতে এটা কথা ক'বলৈ অসমীয়া কথা এষাৰ আছে গৰু নাবাইহাল হোৱাতকৈ নোহোৱাই ভাল আমাৰ সাংসদগৰাকীৰ ওপৰত ৰাইজে আস্থা আৰু বিশ্বাস ৰাখি তিনিবাৰকৈ তেখেতক সংসদৰ মজিয়ালৈ তেখেতক পঠিয়ালে কিন্তু দুৰ্ভাগ্য ক্ৰমাগতভাৱে তেখেতে কেৱল মাত্ৰ নিজৰ ৰাজনৈতিক লাভালাভৰ কথাই চিন্তা কৰি থাকে এতিয়া তেখেতে কি কৰিছে শেহতীয়াভাৱে নৱগঠিত লখিমপুৰ জিলাৰ নাওবৈচা ৰঙান্দি সমষ্টিৰ কি হৈছে স্বঘোষিত বিধায়ক হৈ পেলাই তেখেতসকলে কেৱল দলীয় সতীৰ্থ কৰ্মীসকলৰ লগত সভা সমিতি আয়োজন কৰি থাকে কিন্তু ৰাইজৰ যে সমস্যাসমূহ হৈছে ৰাইজে সুলভ মূল্যত যাতায়াতটো বিচাৰিছে ৰাইজে সুলভ মূল্যত যে ব্যৱস্থাসমূহ বিচাৰে সেই ব্যৱস্থাসমূহ তেখেতে আওকাণ কৰি থাকে কেৱল মাত্ৰ সংসদীয় পুঁজিসমূহ ৰং চূণ তেল মাৰি তেখেতসকল নিজৰ কৰ্মদক্ষতা দেখাবলৈ জাহিৰ কৰি ঘূৰি ফুৰে আমি এই কথাষাৰ বাৰম্বাৰ উত্থাপন কৰিছিলোঁ ইয়াৰ পিছতে কথাটো হ'ল যে আমি নকাৰী ৰেলৱে ষ্টেচনত আমাৰ উত্তৰ পূবৰ ৰেলৱে সীমান্ত শ্ৰীবাস্তৱ ছাৰক সাক্ষাৎ কৰিছিলোঁ যোৱা বছৰ তেখেতে ৰেল চলাম বুলি কৈছিলে দুখন ৰেল তেখেতে আমাৰ স্মাৰক পত্ৰ লৈছিলে লৈ পিনে আমাক কথা দিছিলে যে আমি পুৱাৰ ভাগত আমি এখন ট্ৰেইন দিয়া ব্যৱস্থা কৰিম কিন্তু আমাৰ কথা প্ৰতি তেখেতে কোনো ধৰণৰ আওকাণ নকৰিলে আৰু তাৰপিছত দেখা পোৱা যে সাংসদগৰাকী যিধৰণে ভূমিকা হ'ব লাগিছিলে সাংসদগৰাকী যিধৰণে তেখেতৰ নিজৰ দক্ষতাই লখিমপুৰলৈ ট্ৰেইনৰ ব্যৱস্থাটো কৰিব